লাগে ল'ৰা ছোৱালীখিনিৰ মুখত দেখি চাই যান ছাৰে আমাক স্কুলখন দিব পাৰে। বাক্সাৰ হাৰিভাঙা খানলীয়া মিলন প্ৰাথমিক বিদ্যালয়ত লাগিল তলা দেখি ঘূৰি যাব লগা হ'ল কণ কণ ছাত্ৰ ছাত্ৰী। বিদ্যালয় বন্ধৰ বেদনাত কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে অভিভাৱকে। 1964 চনতে স্থাপন হোৱা বাক্সা জিলাৰ মুছলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত হাৰিভাঙা খানলীয়া মিলন প্ৰাথমিক বিদ্যালয়খনত আজি সৃষ্টি হয় এক অবাঞ্ছিত পৰিৱেশৰ। স্কুলৰ ইউনিফৰ্ম পৰিধান কৰি হাতত কিতাপ বহীৰ বেগ লৈ ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰুমত তলা দেখি ৰৈ থাকিব লগা হয় বাৰান্দাত। হাৰিভাঙা আৰু খানলীয়া দুটা চুবুৰীক লৈ 1964 চনতে স্থাপন হৈছিল হাৰিভাঙা খানলীয়া মিলন প্ৰাথমিক বিদ্যালয়খন। কৃষিপ্ৰধান অঞ্চলটোৰ ল'ৰা ছোৱালীয়ে এইখন বিদ্যালয়তে পঢ়ি উচ্চ শিক্ষিত হৈ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী বিভিন্ন স্থানত উচ্চ পদৰ চাকৰিত মকৰল হৈ আছে। তেনে এখন বিদ্যালয় হঠাতে বন্ধ হৈ পৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণৰ লগতে অভিভাৱক অভিভাৱিকাসকলে। বিদ্যালয়খনত শিক্ষক নোহোৱা কথাটো জানিব পাৰি আজি বিদ্যালয়ত উপস্থিত হৈ অভিভাৱকে ব্যক্ত কৰে মনৰ ক্ষোভ। বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আছে 20 গৰাকী ছাত্ৰ ছাত্ৰী। বাক্সা শিক্ষা বিভাগে বিদ্যালয়খন হঠাতে বন্ধ কৰি 3 কিলোমিটাৰ দূৰৰ আন বিদ্যালয়ত চামিল কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে অভিভাৱকে। আনকি কণ কণ ল'ৰা ছোৱালীসকলক দূৰৰ আন স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লয় অভিভাৱকে। দৰকাৰ হ'লে ল'ৰা ছোৱালীক অশিক্ষিত কৰি ৰাখিব বুলি মন্তব্য কৰে অভিভাৱকে। কি কাৰণত কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে শিক্ষা বিভাগে তাক লৈ চিন্তিত হৈ কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দে অভিভাৱকে। ইফালে আন বিদ্যালয়লৈ যাব নিবিচাৰে ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়খন বন্ধ কৰিলে তেওঁলোকে আৰু বিদ্যালয়লৈ নাযায় বুলি মনৰ ক্ষোভ ব্যক্ত কৰে। বিদ্যালয়খনত শিক্ষক বিচাৰি শিক্ষা বিভাগক অনুৰোধ কৰে ছাত্ৰ ছাত্ৰীসকলে। কোন স্কুলত পঢ়া? মই এখন স্কুলত কি নাম? হাৰিভাঙা খানলীয়া মিলন প্ৰাথমিক বিদ্যালয়। কোন ক্লাছত পঢ়া? মই পঞ্চমত পঢ়ো। ক্লাছ হৈছে না? ক্লাছ কালি আৰু আজি হোৱা নাই। কিয় হোৱা নাই? স্কুলখন যাবলৈ ওলাইছে। ক'ত যাব? বৰিমখোট। তোমালোকৰ কি অসুবিধা হ'ব ইয়াত বৰিমখোট গ'লে? বৰিমখোট গ'লে তাতে এক্সিডেণ্ট হ'ব, গাড়ী মটৰ দিগদাৰ হ'ব অলপমান। কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'ব। যাব নোৱাৰা তোমালোকে? নোৱাৰো। ইয়াত তোমাক কি লাগে ইয়াত? ইয়াত আমাক পঢ়িব লাগে আৰু ছাৰক লাগে, স্কুলখনো লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী অনুষ্কা পাঠক। কোন স্কুলত পঢ়া? ইয়াতে পঢ়ো। কি নাম? হাৰিভাঙা খানলীয়া মিলন প্ৰাথমিক বিদ্যালয়। কোন ক্লাছ? পঞ্চম। ইয়াত তাৰ ক্লাছ হৈছে না আজি? নাই, কালি আৰু আজি। কিয় হোৱা নাই? স্কুলখন যাব বুলি ইয়াত নাথাকে? ছাৰ আহিছে না? ছাৰ অহা নাই। তোমালোকৰ কি অসুবিধা হ'ব তাত গ'লে? তাত গ'লে এক্সিডেণ্ট হ'ব, গাড়ী মটৰ। ভয় লাগে নেকি? ভয় লাগে? কিহৰ কাৰণে ভয় লাগে? সেই তাতে বহুত মানুহ এক্সিডেণ্ট হৈছে। তোমালোকৰ এতিয়া কি লাগে? ইয়াত স্কুলখন থাকিব লাগে নে নালাগে? লাগব। লাগে। ইয়াত যদি স্কুলখন নাথাকে তোমালোকে কেনেকে পঢ়িবা? নপঢ়া? খানলীয়া প্ৰাথমিক মিলন প্ৰাথমিক বিদ্যালয় এইখন স্কুল তাৰমানে 1964 চনত স্থাপিত হৈছিল। স্কুলখনত তাৰমানে আমাৰ বহুতো ল'ৰা ছোৱালী আছে, কমেও 20 জনমান ল'ৰা ছোৱালী এতিয়াও বৰ্তমান পঢ়ি আছে স্কুলখনত। কালিলৈ ধুনীয়া ক্লাছ হৈ আছিল, কিন্তু অকস্মাত আজি এটা তালা দেখা পাই আমি আচৰিত খাই গৈছো। কৈছি ছাৰক ফোন কৰোঁতে কয় ছাৰে ইয়াতে তাৰমানে ক্লাছ নকৰে আৰু বৰিমুখক লগি স্কুলখন তাতে লৈ গৈছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীখিনিক বৰিমুখক লগি নিবা দিছি। এতিয়া আমাৰ কথা হ'ল বৰিমুখক লগি আমি ল'ৰা ছোৱালীখিনি নিম কি সৰু সৰু ল'ৰা ছোৱালীখিনি অসুবিধা, ইমান অসুবিধা, গাড়ী মটৰ তাৰমানে বহুত তাতে। এই ল'ৰা ছোৱালীখিনিক নিমগে আৰু আমাৰ বেছিভাগ মানুহ ইয়াতে হাজিৰা কামলা কৰি ইনকে খাওঁ আমাৰ মতা গেলাখানে। এতিয়া আমি এই ল'ৰা ছোৱালীখিনিক তাৰমানে পইচা দি আমি নিবা পাৰবাৰ নাই, পইচাও লাগব। আৰু এক্সিডেণ্টটো প্ৰায়ে শুনি থাকো, ইমান তাৰমানে হাৱে এটা তাৰমানে এনেহেন সৰু ল'ৰা ছোৱালীক লৈ আমি চাইকেল টাইকেলো নাজনো, সেনেকে নিবা অসুবিধা হয়। এতিয়া স্কুলখন আমাক লাগে, এতে ছাৰ একজন এতে দিলি হ'ল। আমাক ছাৰ একজন লাগে, আমাৰ স্কুলখন এতে থাকবা লাগে, ল'ৰা ছোৱালী আমি বেলেগ স্কুলত তাৰমানে নাযায়।
আমি লাগা হলে এই স্কুলখনত যদি আমাক চাহ নিদিয়ে আমি স্কুলখনত ল'ৰা ছোৱালীক নপঢ়াম বুলি আমি ভাবছো আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি আহ্বান জনাইছো, শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰকো আহ্বান জনাইছো, স্কুলখন যেন আমাৰ ইয়াতে স্কুলখন থাকে আৰু যেন এতে একজন দিয়ে আমাক, ছাৰ একজন দিয়ে, স্কুলখন যেন থাকে। এইখিনিয়ে আমি ছাৰৰ ওচৰত তাৰমানে কাতৰ অনুৰোধ জনাইছো। তাৰমানে আমাক স্কুলখন লাগে, ল'ৰা ছোৱালীখিনিৰ মুখত দেখি চাই যেন ছাৰে আমাক স্কুলখন দিব পাৰে। ল'ৰা ছোৱালী বিলাক তাৰমানে আমাৰ বহুত কষ্ট কৰি আমি নিবা লাগবো এতিয়া দূৰৰ স্কুলত। 1964 চনতে এই হাৰিভাঙা খানলীয়া মিলন স্কুলখন স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা কণ্টিনিউ স্কুলখন চলি আছে। এতিয়া বৰ্তমান কি পৰ্যায়ত স্কুলখন উঠাই নিব চৰকাৰে বিচাৰিছে আমিতো নাজানো। ল'ৰা ছোৱালী কেতিয়াবা কম হয় বছৰত, সদায় ল'ৰা ছোৱালী নাথাকে, কিন্তু কোনোবাটো বছৰত কম হ'ল বুলি যে এই পুৰণিকলীয়া স্কুলখন উঠাই নিব বিচাৰিছে 2 কিলোমিটাৰ দূৰলৈকে। এই কৃষিজীৱী মানুহসকলৰ কোনোবাই হাজিৰা কৰে, ল'ৰা ছোৱালীবিলাক কেনেকৈ পঢ়াব? শিক্ষাৰ পৰা বঞ্চিত কৰা তো এইটো আমি ভাল দেখা নাই। চৰকাৰক আমি বিশেষ অনুৰোধ কৰাইছো যে স্কুলখন ইয়াতে ৰাখক আৰু ল'ৰা ছোৱালীক শিক্ষাৰ ব্যৱস্থাটো কৰি দিয়ক আমাৰ ফালৰ পৰা। আৰু সমূহ এই গঞা ৰাইজৰ চকুৰ পানীৰ বাট নেদেখা অৱস্থা হৈ পৰিছে। সকলোতো ব্যক্তিগত খণ্ড স্কুলত ল'ৰা ছোৱালী পঢ়াব নোৱাৰে, কথাটো ইমানে। গোটেই স্কুলখন লাগে, ইয়াতে টিচাৰ লাগে আমাক। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।